2025 বৰ্ষৰ অন্তিমটো মাহ ডিসেম্বৰত হ'বলৈ গৈ আছে এই 10টা ৰাশিৰ বাবে খুবেই বেছি উন্নতি ক'ব পাৰে যে এই 10টা ৰাশিৰ যি ব্যক্তি আছে তেওঁলোকে নিজৰ জীৱনত বহুত কেইটা ক্ষেত্ৰত সফলতা দেখিবলৈ পাব এক অৰ্থত ক'বলৈ গ'লে হয়তো তেওঁলোকে ৰাতিৰ ভিতৰতে কোটিপতি বা মালামাল হ'ব পাৰে এতিয়া আপোনালোকে হয়তো শুনি ভাবিছে যে ৰাতিৰ ভিতৰত কেনেকৈ কোটিপতি হ'ব হয় না নহয় কিন্তু ইয়াৰ কোৱাৰ অৰ্থ এইটোৱে যে আমাৰ প্ৰত্যেকজন ব্যক্তিৰে ৰাশি চক্ৰৰ যি পৰিৱৰ্তন আছে সেয়া বহুতে বেছি নিৰ্ভৰ কৰে আৰু সেই ৰাশি চক্ৰৰ পৰিৱৰ্তনে আমাৰ জীৱন আমাৰ গতিবিধি সকলোখিনি নিৰ্ধাৰণ কৰে আৰু এই ডিসেম্বৰ মাহৰ যি ৰাশি পৰিৱৰ্তন হৈছে তাৰ প্ৰতিফলন স্বৰূপে এই 10টা ৰাশিৰ বাবে লৈ আহিছে ভাল খবৰ আপোনালোকে যদি জানিব বিচাৰে যে সেই 10টা ৰাশি কি কি ইয়াত আপোনাৰ ৰাশিটো আছে নে নাইকিয়া ভিডিওটো শেষলৈকে নিশ্চয়কৈ চাই থাকিব আৰু কি কি বিষয়ত আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ পাব সেই বিষয়েও কিন্তু আপোনালোকক এই ভিডিওটোত জনোৱা হ'ব গতিকে ভিডিওটো যদি চাবলৈ আহিছে আৰু যদি ইমান সময় চাই ভাল লাগিছে এটা লাইক কৰি দিবলৈ নাপাহৰিব চেনেলটো যদি আপুনি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিয়াৰ লগতে আপোনালোকে কমেন্ট বক্সত এবাৰ জয় মা লক্ষ্মী বুলি লিখিবলৈ নাপাহৰিব এতিয়া আমি আগবাঢ়ো যে সেই 10টা ৰাশি দৰাচলতে কি হয় প্ৰথম ৰাশিবিধ হৈছে মেঘ ৰাশি মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে এই 2024 বৰ্ষৰ অন্তিম মাহটোৱে ভাল প্ৰতিফলন কঢ়িয়াই আনিব মা লক্ষ্মীৰ লগতে শনি দেৱতাৰ পোনপটীয়াকৈ আপোনাৰ ওপৰত এক প্ৰভাৱ পৰিব যি প্ৰভাৱে আপোনাৰ হয়তো আহিবলগীয়া বছৰটোতো যথেষ্ট বেছি ভাল প্ৰতিফলনৰ সৃষ্টি কৰিব যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকৰ বহুত ভাল সুযোগ লাভ কৰিব পাৰে চাকৰিত পদোন্নতি বা ভাল এটা পদবী পোৱাৰ সম্ভাৱনা আছে বিশেষকৈ যিসকলে প্ৰাইভেট সেক্টৰত জব কৰি আছে তেওঁলোকৰ বাবে ভাল খবৰ হয়তো পাব পাৰে যিসকলে ব্যৱসায় বাণিজ্য কৰি আছে যথেষ্ট বেছি ভাল মুনাফাৰ আপোনালোক সন্মুখীন হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবেও ভাল সুবিধা এইখনত দেখিবলৈ পোৱা যায় নতুন যদি কিবা কৰ্ম কৰিম বুলি ভাবি আছিলে কৰিব পাৰে ভাল প্ৰতিফলন দেখিবলৈ পাব আৰু আপোনাৰ মগজুলৈ নতুন কিছুমান হয়তো ব্যৱসায়িক আইডিয়া বা ক'ব পাৰে যে নতুন কিবা এটা কৰাৰ এটা আগ্ৰহ জাগি উঠিব ইয়াৰ পিছৰ 2 নম্বৰৰ ভাগ্যশালী ৰাশিবিধ হৈছে কন্যা ৰাশি কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে ক'বলৈ গ'লে ডিসেম্বৰ মাহটোৱে এক সোণালী সুযোগ কঢ়িয়াই আনিছে বহু দিনৰ পৰা যি সুযোগ বিচাৰি আছিল যি ভাল এক সময়ৰ বাবে আপুনি যদি অপেক্ষা কৰি আছিল কিবা এটা কৰিম বুলি আজি আপোনালোকে অনুভৱ কৰিব যে এই 2024 বৰ্ষৰ অন্তিম মাহটোৱে আপোনাক কিন্তু সেই সুযোগ হয়তো দিবলৈ গৈ আছে আপুনি সেইবোৰ ভালদৰে ব্যৱহাৰ কৰক আপোনাৰ সুবিধাবোৰ বিচৰাৰ ক্ষেত্ৰত সুযোগবোৰ বিচৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে আপুনি সফলতা হোৱা দেখিবলৈ পাব ব্যৱসায় বাণিজ্যত জড়িত হোৱা সকলৰ বাবে নতুন আৰ্থিক দিশৰ উৎস দেখিবলৈ পাব তাৰোপৰি যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ ক্ষেত্ৰতো যথেষ্ট বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব হয়তো তেওঁলোকৰ চাকৰিত মনে বিচৰা ধৰণৰ কিছু পদবী বা কিছু কাম লাভ কৰিব পাৰে ইয়াৰ উপৰিও অন্যান্য যিবোৰ বিষয় আছে সাংসাৰিক প্ৰেম শিক্ষা সকলোবোৰ ক্ষেত্ৰতে ভাল এক প্ৰতিফলনৰ সৃষ্টি হ'ব ইয়াৰ 3 নম্বৰৰ ভাগ্যশালী ৰাশিবিধ হৈছে মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবেও ক'বলৈ গ'লে মা লক্ষ্মীৰ কৃপা আৰু শনি দেৱতাৰ কৃপাৰ ফলত আপোনাৰ যি গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তন হৈছে হিয়ে এক ভাল সুযোগ কঢ়িয়াই আনিছে আপুনি দেখিবলৈ পাব যে আপুনি কেনেকৈ সেই সকলোবোৰ সমস্যাৰ পৰা সমাধান বিচাৰি পাইছে যিবোৰ সমস্যাৰ সমাধান হয়তো আপুনি ইয়াৰ আগৰ কেইটা মাহত বিচাৰি পোৱা নাছিলে যদি বহুতবোৰ সমস্যা লাগিলে মানসিকভাৱেই হওক কাৰণ আপোনাৰ যদি মানসিকভাৱে আপুনি সমস্যাত ভুগি থাকে হয়তো আপোনাৰ কামকাজবোৰ ভালদৰে সম্পূৰ্ণ নহ'বও পাৰে সেই গতিকে আপোনালোকে আজি এই ভিডিওটো যদি চাই আছে তেন্তে হলে গম পাব যে এই ডিসেম্বৰ মাহটোৱে আপোনালোকৰ বাবে সেই সকলোবোৰ সমস্যাৰ এক সমাধান কঢ়িয়াই আনিব যি আপোনাৰ আৰ্থিক ক্ষেত্ৰখনত কিন্তু যথেষ্ট পৰিমাণে ভাল প্ৰভাৱ বা ভাল এটা সুযোগৰ সৃষ্টি কৰিব লগতে অন্যান্য বিষয় যেনেকৈ নতুন যদি কিবা কৰিম বুলি ভাবি আছিল ব্যৱসায়িক কিছুমান আইডিয়া আপোনাৰ আছিল কিন্তু আপুনি সেইবোৰ ভালদৰে কাৰ্যকৰী কৰিব পৰা নাছিল তেনে পৰিপ্ৰেক্ষিতত যদি প্ৰচেষ্টা চলাই এই 2024 বৰ্ষৰ ডিসেম্বৰ মাহটোৱে আপোনাৰ সেই ভাল এটা কামৰ আৰম্ভণিৰ এটা সংকেত দিব পাৰে বা আপুনি আৰম্ভণি এই ডিসেম্বৰ মাহটোতে কৰিব পাৰে আৰু আহিবলগীয়া সময়খিনি আপোনালোকৰ বাবে হয়তো সোণালী সময় হৈ পৰিব ইয়াৰ পাছৰ ভাগ্যশালী ৰাশিবিধ হৈছে তুলা
তুলা ৰাশিৰ যিসকল জাতক জাতিকা আছে আপোনাক আমি অভিনন্দন জনাইছোঁ এই কাৰণে কাৰণ আপোনাৰ গণনা অনুসৰি এইটো পোৱা গৈছে যে আপুনি মা লক্ষ্মীৰ পোনপটীয়াকৈ এক কৃপা লাভ কৰিছে ইয়াৰ ভাল প্ৰতিফলন বা ভাল কথা এইটোৱেই যে আপুনিও আপোনাৰ আৰ্থিক দিশটো টনকিয়াল কৰিবলৈ সুযোগ লাভ কৰিব সামাজিক ক্ষেত্ৰত যিসকলে জড়িত হৈ আছিল যেনে ধৰি লওক ৰিয়েল এষ্টেটৰ বিজনেছ কৰি আছিল কোনোবাই বিল্ডিং বনায় কোনোবাই কন্ট্ৰেক্ট লয় তেনেকুৱা ধৰণৰ মানুহখিনিৰ বাবে কিন্তু এক সোণালী সুযোগ দেখিবলৈ পাব আপোনালোকৰ যদি আবদ্ধ হৈ থকা ধন টকা পইচা আছিল বা অন্যান্য কিছুমান তেনেকুৱা ক্ষেত্ৰত টকা কৰবাত ফসি আছিল ক'ব গলে সেই আপোনালোকৰ যি আবদ্ধ হৈ থকা ফসি থকা ধন টকা পইচা আছে অহাৰ হয়তো এক সোণালী সুযোগ বা আপোনালোকে এক সম্ভাৱনা দেখিবলৈ পাব অন্যহাতে যিসকলে নতুনকৈ কিবা এটা কৰিম বুলি ভাবি আছে যে নতুন বছৰত নতুন এটা কিবা এটা কাম আৰম্ভ কৰিব তাৰ যি শুভ আৰম্ভণি আছে তাৰ কাম এটা আৰম্ভ কৰাৰ প্ৰথমখিনি যি প্ৰচেষ্টা বা প্ৰথমখিনি যি কাম আছে সেইখিনি হয়তো আপোনালোকে ডিসেম্বৰ মাহটোতে কৰো বুলি ক'লে কৰিব পাৰে আৰু ভাল খবৰ এইটোৱে যে আপোনালোকে যদি কৰো বুলি ভাবে সেই কৰো বুলি ভবা বস্তুটোৱে আপোনাৰ এক আত্মবিশ্বাস দিব আৰু সেই আত্মবিশ্বাসে কামবোৰ কিন্তু খুব সুন্দৰকৈ আপোনালোকক আগবঢ়াই নিয়াত সহায় কৰিব ইয়াৰ পাছৰ ভাগ্যশালী ৰাশিবিধ হৈছে কুম্ভ ৰাশি কুম্ভ ৰাশিৰ বাবেও ভাল সময় আপুনিও যদি বিচাৰে যে আপুনি কিবা এটা কৰো বুলি তেন্তে হলে কৰিব পাৰিব ধন টকা পইচাৰ বিষয়খিনিত যদি ভাবে অলপমান উন্নতি কৰো বুলি নিশ্চয়কৈ কৰিব পাৰিব আপোনালোকে সেই উন্নতি কৰাৰ যি সুযোগ সুবিধা বিচাৰি আছিল প্ৰচেষ্টা কৰি থাকিলে সুযোগ সুবিধাখিনি নিশ্চয়কৈ লাভ কৰিব ইয়াৰ অৰ্থ এইটোৱে যে কষ্টটো আপুনি কৰিব লাগিব কেৱল মাত্ৰ আপোনাৰ লগত মা লক্ষ্মীৰ আৰু শনি দেৱতাৰ আশীৰ্বাদ থাকিব যি আশীৰ্বাদে আপোনালোকৰ বাবে কিন্তু সেই সুযোগবোৰ কঢ়িয়াই আনিব আৰু ভাল সফলতা প্ৰদান কৰিব ইয়াৰোপৰি যিসকলে নতুন কাম কৰি আছে কৰিব পাৰে আৰম্ভ কৰিব পাৰে নতুন চিন্তাধাৰা কৰিব পাৰে শিক্ষা প্ৰেম সাংসাৰিক জীৱনৰ ক্ষেত্ৰত যথেষ্ট ভাল লগতে সামাজিকভাৱে আপোনাৰ হয়তো এক কৃতিত্ব বা মানুহে আপোনাৰ বিষয়ে ভাল কথা বতৰা কোৱা এক অনুভৱ কৰিব পাৰে ইয়াৰ পাছৰ ভাগ্যশালী ৰাশিবিধ আহিলে সিংহ ৰাশি জাতক জাতিকাক জনাই দিওঁ যে আপোনাৰ ক্ষেত্ৰতো ভাল সুযোগ সুবিধা কঢ়িয়াই আনিব ভাল সেই সুবিধাখিনি আপোনাৰ জীৱনটো হয়তো এক ভাল গতিবিধিলৈ প্ৰদান কৰিব ক'বলৈ গ'লে টকা পইচাৰ সমস্যা যদি বা নাটনি হৈ আছিল এই মাহটোত আপোনালোকে চেষ্টা কৰিলে এই মাহটোৰ পৰা এক ভাল আৰম্ভণি আপোনাৰ হ'ব পাৰে ইয়াৰ অৰ্থ এইটোৱে যে আপুনি কষ্ট সেইখিনি বিষয়ত কৰক যিখিনি বিষয়ত আপুনি ভাবি আছে যে ইয়াৰ পৰা হয়তো কিবা এটা মই ভাল সুবিধা পাব পাৰো গতিকে তেনেকুৱা বিষয়খিনিত মনোযোগ যদি দিয়ে ধ্যান দিয়ে তেন্তে হলে মা লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ লগত আছে আৰু যিবোৰ বাধা বিঘিনি আছিল শনি দেৱতাৰ কৃপাৰ ফলত সেইখিনিৰ পৰাও আপোনালোকে উন্নতি লাভ কৰিব এটা কথা মনত ৰখাটো প্ৰয়োজনীয় যে শনি দেৱতাই যদি কাৰোবাৰ ওপৰত সন্তুষ্ট লাভ কৰে তেন্তে হলে সেই ব্যক্তিজনে তেওঁৰ জীৱনত বহুত বেছি উন্নতি কৰিব পাৰে আৰু যদি অসন্তুষ্টি লাভ কৰে তেন্তে হলে তেওঁৰ জীৱন হয়তো কঙাল হৈ পৰিব পাৰে গতিকে আপুনি ভালদৰে ভগৱানৰ ওপৰত আস্থা ৰাখি আৰু নিজৰ আত্মবিশ্বাসটো আগত ৰাখি পেলাই কামবোৰ কৰিবলৈ চেষ্টা কৰক যথেষ্ট পৰিমাণে এক ভাল প্ৰতিফলন কিন্তু দেখিবলৈ পাব ইয়াৰ উপৰি পঢ়া শুনা কৰি থকা সকলৰ বাবে খুবেই ভাল সাংসাৰিক জীৱন প্ৰেম জীৱন আৰু সামাজিক জীৱনৰ ক্ষেত্ৰতো এক কৃতিত্ব লাভ কৰিব পাৰে ইয়াৰ পাছৰ ভাগ্যশালী ৰাশিবিধ আহিলে বৃষভ ৰাশিৰ জাতক জাতিকাৰ বাবে ক'বলৈ গ'লে মাহটোৰ আৰম্ভণিৰ পৰাই যদি চেষ্টা চলায় যথেষ্ট বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব মাজে সময় এনেকুৱা লাগিবও পাৰে যে আপোনাৰ কিবা বেয়াহে হৈছে নেকি বা তেনেকুৱা ধৰণৰ কিন্তু সেই সময়খিনিত যদি আপুনি ধৈৰ্য ধৰে আপোনাৰ আহিব লগা সময়খিনি বা মাহৰ শেষৰ ফালে আপুনি অনুভৱ কৰিব যে আপোনাৰ এই সময় বা এই মাহটো খুবেই বেছি এক ভাল মাহ বা ভাল সময় হিচাপে পৰিগণিত হৈছে গতিকে ভালদৰে আপোনালোকে সময়বোৰ ব্যৱহাৰ কৰক আৰু ক'বলৈ গ'লে বিশেষকৈ টকা পইচাৰ বিষয়খিনিত আপোনালোকে ধ্যান দিয়াটো প্ৰয়োজনীয় যদি বহুত বেছি সমস্যা আপোনালোকৰ কাম কাজৰ জৰিয়তে আহি আছিল বা হৈ আছিল সেই বিষয়খিনিতো যথেষ্ট ভাল সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায় অন্যথা আপোনালোকে এটো ক'ব পাৰে যে যদি সমস্যা সমাধান কৰো বুলি ভাবে বা যদি কিবা এটা কাম কৰে আৰু তাত সমস্যা আহে সকলোবোৰ আপুনি নিজৰ সামৰ্থ্যৰ বলত সমাধান কৰিবলৈ সক্ষম হ'ব শিক্ষা প্ৰেম আৰু চাকৰি জীৱনৰ ক্ষেত্ৰত ক'বলৈ গ'লে ভালেই সময় দেখিবলৈ পোৱা যায় গতানুগতিক সময় দেখিবলৈ পাব গতিকে সেইখিনি বিষয়ত কোনো ধৰণৰ বেয়া দেখিবলৈ পোৱা নাযায় ইয়াৰ পাছৰ ৰাশিবিধ আহিলে ধনু ৰাশিৰ জাতক জাতিকাৰ বাবেও সেই একেখিনি কথাই ক'ব বিচৰা হৈছে কাৰণ যিখিনি কথা ইয়া আগৰ সময়খিনিত কৈ অহা হৈছে যে আপোনালোকে ভাল প্ৰতিফলন আৰ্থিক ক্ষেত্ৰত দেখিবলৈ পাব সাংসাৰিক প্ৰেম বা গতানুগতিক জীৱনত যিবোৰ চলি আছে সেইখিনিৰ ক্ষেত্ৰত একেই আপোনালোকে দেখিবলৈ পাব গতিকে এই সময়খিনিক ব্যৱহাৰ কৰক মা লক্ষ্মী আৰু
শনি দেৱতাক নিশ্চয়কৈ পুজিবলৈ নাপাহৰিব লগতে এই নতুন বছৰটোৱে আপোনাৰ বাবে হয়তো ডিসেম্বৰৰ পৰা এটা ভাল আৰম্ভণিৰ সৃষ্টি কৰিব পাৰে অন্তিমবিধ ৰাশি আহিছে ইয়াতে মীন ৰাশিৰ জাতক জাতিকাৰ বাবে ক'বলৈ এইটোৱে যে এই ডিসেম্বৰ মাহটো আপোনাৰ হয়তো আৰ্থিক উন্নতিৰ এটা জখলাৰ প্ৰথমটো খোজ বুলি ক'ব পাৰে আপুনি হয়তো ডিসেম্বৰ মাহটোতে দেখিবলৈ পাব যে আপোনাৰ আহিবলগীয়া সময়খিনি কেনেকুৱা হ'ব এই ডিসেম্বৰ মাহটোৱে যিখিনি আপোনালোকৰ কষ্ট আছে কৰ্ম আছে সেইখিনি যথেষ্ট ভাল এক প্ৰভাৱৰ সৃষ্টি কৰিব গতিকে এই সময়খিনিক ভালদৰে ব্যৱহাৰ কৰক ভালদৰে সুবিধা লওক যাতে আপোনালোকৰ আহিবলগীয়া সময়খিনিত আৰ্থিক ক্ষেত্ৰখনত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় আৰু বাকিখিনি বিষয় মই কৈছো যে বাকি ৰাশিৰ হৈতে একেই থাকিব গতানুগতিকে দেখিবলৈ পাব সেইখিনি বিষয়ত আপোনালোকে যি ডিসেম্বৰ মাহৰ ৰাশিফল আছে তাত জানিব পাৰিব গতিকে ভিডিওটো ইমানেই আছিল আপোনালোকে যদি জানি ভাল পালে নিশ্চয়কৈ এটা লাইক কৰি দিব কমেন্ট কৰি দিব ওম নমঃ শিৱায় বুলি বা জয় মা লক্ষ্মী বা জয় শনিদেৱ বুলি লগতে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাইকা সাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো কিন্তু চুই দিবলৈ নাপাহৰিব ধন্যবাদ